নমস্কাৰ। আমাৰ ছুটি ছবিখন আপোনালোকৰ মাজলৈ মুকলি কৰি দিয়া হ'ল। যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰি আপোনালোকৰ মাজলৈ ছুটি ছবিখন আগুৱাই দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব আৰু লগতে আমাক মৰম চেনেহ আশীৰ্বাদ দিব। তো আজি আহক আমাৰ লগতে আপোনালোকেও উপভোগ কৰক আজি আমাৰ ছুটি ছবিখন সঁচা ভাল পোৱা। এইজনী কি হলো এতিয়ালৈকে আহি পোৱা নাই যে? গম নাপা, ফোন কৰিছিলো, ফোনটো ৰিচিভ কৰা নাই, ক'তবা জেং কৰি আছে চাগে। এইজনী আহিলে ইছা। ঐ তহঁতে ইয়াতে কি কৰি আছ? আড্ডাত যাব এৰি নিজে কেলা দেৰিকে আহিবি আৰু তাৰ ওপৰত কথা ক। তাৰ কথা নাছে কিয়? দে হ'ব দে, বল এতিয়া। দে বল দে, তুই এতিয়া দেৰি হোৱা কাৰণটো কচোন। ঘৰত অলপমান কাম আছিল, আহোঁতে দেৰি হৈ গ'ল। ঘৰত কাম আছিল নে কাৰোবাৰ লগত জেং কৰি থাকোঁতে দেৰি এই হৈ কি গ'ল? কথাবোৰ যে ক। তোক কথা এটা সুধিব লগা আছিল। ক। তোৰ কি ল'ৰা প্ৰতি ফিল নাই নেকি? ধুই ল'ৰা প্ৰতি ফিল, মই দেখোন নিজে ল'ৰা টাইপ, ছোৱালীৰ প্ৰতিহে। কেলা তোক কথা সুধি একো লাভে নাই, বুজিছ নাই? এজনী মতা ডাংকাটি যে ডাং কাটিয়ে আৰু। ইয়াৰ মাইকী ফোন আহিছে। ইয়াৰ লিংক লাগিছে মানে। এ মজা। ঐ মই যাওঁ হা, ঘৰৰ পৰা ফোন মাৰিছে, গধূলি লগ ধৰি আছো দে তহঁতক। দে ফোন মাৰিম যা মই। আহিবি দে, যা। আমিও যাব, ইয়াত নাথাকি কি কৰিম? ধেত তেৰিকা, কথা এটা আৰম্ভ কৰিম বুলি ভাবিছিলো। হ'ব দে, গধূলি ইয়াত দাম দিম দে। এতিয়া যা বল। ঐ মন ৰ, কেতিয়া আহিলি? পৰহিদিনা আহিলি, এতিয়া ক'ত যাৱ? দেউতাই বজাৰ পঠাইছে, যাওঁ ৰ। বাকী বৰ্তা ভাল? ভালে। মই যাম বুলি ভাবি আছো ৰ, যাবহে পোৱা নাই। আমি যাওঁ বল। তহঁতি যাই থাকচোন, মোৰ কথা আছে মানে ইয়াৰ লগত অলপ। কোন হয় এটি? এ লগৰে হয়, তইনো ক'ত চিনি পাবি, তই মামাৰ আগতে থাক। বাকী ভালে আৰু ন? দে 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 যাবি দেই। ৰ তহঁতি ৰ। অ' মাই গড, এইজনী আকৌ ক' পেচৰণি বা মেছেজ এটা দিব লাগিল মানে এই কাও দেই, চেনিটো দিব লাগিল। দিওঁ ৰ মেছেজ এটাকে। হেত তেৰিকা, মানে কিবা এটা কোৱা টাইমতে মানে এটি ফোন মাৰিবলৈ পায় মানে। হেল্ল' ৰ, যাই আছো ৰ। দে কি হ'ল আজিকালি তোক দেখাই নাপাওঁ যে? নোলোৱালো আজিকালি ঘৰৰ পৰা। ঘৰৰ পৰা ওলাব নোৱাৰো, মাইকী মাতিলে আহিব পাৰ। তাই মাতাৰ কাৰণে আহিলো আৰু, বহুত দিন লগ কৰা নাছিলো। বাকী দাদাই আহে বুলি কিয় কোৱা নাই মোক? সি আহিছে, 2 দিন হ'লহে। 2 দিন হ'লে লগ পাইছিলো আজি তাক। বাকী যাম চাগে ৰ তহঁতৰ ঘৰত। দে যাবি বাকী এদিন। চাবি এইখিনি। হে দে হ'ব বুজি দে, পাইছে? এইবিলাক কথা চিন্তা কৰিব নালাগে। দে এতিয়াই পেলালে কিয় এজনী মতা ডাংকাৰীজনী মানে? শিখৰ নাই নহয়, তইহে আনিম বুলি কৈছিলি। তোৰ লগ পালো ভালেই হ'ল। বাপে পইচা কেইটা কেতিয়া দিব? কাম কৰা পইচা ইমান দিন হ'ল দিয়া নাই আকৌ। পইচাটো পোৱা নাই ৰ, পালে দিব ৰ। পালে দিব নহয়, জল্দি দিবলৈ দিবি আকৌ, মোৰ ঘৰত অসুবিধা হৈছে ন। মই কম দে, যাই কেনে পইচাটো দিব কাৰণে। দে জল্দি দিবলৈ দিবি। দে যাবি, আৰু তই ঘৰলৈ নাযাৱ কিয়? দে হ'ব দে, যাই আছো। যা। কি কথা পাতিলি অ ল'ৰা? পইচা কেইটামান পাব লগা আছিল, পইচা কেইটা দিয়া নাই বুজিছ। জেং কৰি দিও নেকি? তই খালি জেংকৰ ধান্দাতে থাক নেকি? মতা ডাংৰি চালা। হ'ব দে, জেং কৰিব নালাগে, পইচা দিব নহয়। বাকী বিলাক বাদ দে, তোক এটা কথা সুধিব লগা আছিল। ক। দুপৰীয়া যে লগ পাইছিলো, কোন হয় সেইটো? কিয় আমাৰ এই মোহনৰ ককাইক নহয় নেকি? কোন মোহন? এই মাত্ৰ যে স্কুটি লৈ বাপেৰে গ'ল। মোহনৰ ককাইক নেকি? আমাৰ গাঁৱত দেখোন তাক দেখাই নাই। নহয়, এই সৰুৰ পৰা মামাকৰ ঘৰতে ডাঙৰ হৈছে না, সেইটো কাৰণে এতিয়া কালি নে পৰহি দিনা আহিছে।
এতিয়া আৰু ৰচোন আজিলৈকেতো মই এই মুখত লোৱা কথা শুনা নাছিলো অৰে হা তই প্ৰেমত কি মানে এইবিলাক মানে আজি দেখি প্ৰেমত পৰিলি নেকি তই দেখিকে ভাল লাগিছে অলপ ছোৱালী প্ৰেমত চকু কেইটা দি মানে হে ডাঙৰ মইনা কৈছো দেতা এই মোৰ চশমাযোৰ লৈ আনচোন লগ দেতা দে আজিকালি মানে সেই ভেজালি চব্জিবিলাক খাই খাই কম বয়সতে চকুহাল গ'ল আৰু বুজিছ এতিয়াহে দেখিছো আৰু দে ডাঙৰ মইনা অলপ পানী আনচোন গৈছো উফ লগ দেউতা দে হেৰি কচোন এই ভিতৰত সেই এতিয়া দুপৰীয়া ভাত খাবৰ কাৰণে কিবা কিবি কি আছে চাইচোন চাওঁ নহ'লে ইয়াক বজাৰত পঠিয়াই দিওঁ যা তই চাই আহ দেতা দুপৰীয়া ভাত বনাবলৈ একো নাই নহয় একোৱেই নাই চাউল আছে চাউল আছে ঠিক আছে হ'ব দে মই সৰু মোনাক পঠিয়াই দিওঁ বজাৰলৈ মই সৰু মোনাক বজাৰলৈ পঠিয়াই দিওঁ তই সেই ভাতকেইটা উঠাই দে যা মই সৰু মোনাক বজাৰত পঠিয়াই দিওঁ সৰু মইনা তই সেই অনন্ত দোকানলৈ যা এতিয়া এই দুপৰীয়া বনাবৰ কাৰণে চাউলকেইটা বাহিৰে একোৱেই নাই তই যা অনন্ত দোকানলৈ যা এই দেতা দেখা নাই নেকি মই কি কৰি আছো এই তাক পঠিয়াই ডাঙৰটোক ডাঙৰ মইনা ডাঙৰ মইনা কওক দেউতা এই হেৰি কৰ ই নোৱাৰে সি এইবিলাককে কৰি থাকিব সেই বুজিছ তই যা সেই অনন্ত দোকানলৈ যা সেই গৈ পেলাই সেই বজাৰখিনি কৰি আন সেই ভিতৰত কি কি নাই চব গোটেইখিনি চাই মেলি গৈ গোটেইখিনি বজাৰ চজাৰ কৰি আলু পিঁয়াজ চব লৈ আহ যা হ'ব যা তই তোক বজাৰলৈ পঠিয়ালো বজাৰ নাযা সেই বেঙা ল'ৰাটোৱে গোটেই ঘৰৰ কাম বন কৰি পেলাই গোটেইখিনি ঘৰ চম্ভালি তোক সেই সামান্য বজাৰ অকমান কৰি দিব দিছ তই সেই তাকেই নোৱাৰ খালি এইবিলাক কি মাৰি থাক তইহে জান আজিলৈকে তই একো এডাল কৰিব নোৱাৰিলি হা যা ডাঙৰ মইনা সেই এই বুঢ়া একোৱে বুজি নাপায় মানে দেতা মই যাওঁ তই যা বজাৰ কেইটা কৰি আগৈ আৰু তোক সেই যিকেইটা কথা কলো মই বজাৰ লিষ্টখনৰ কথা মনত থাকিবনে তোৰ মনত নাথাকিব নহয় দেতা মই কৈছিলো এই বেঙাটোৱে নাজানিব বুলি বুঢ়াই বেছি জানে দেতা তাক লিখি দে যা তই সেই কলমটো বহীখনে লৈ আহ তোক মই লিখি দিওঁ তই সেই অনন্ত দোকানলৈ যা তই কলমটো বহীখনে লৈ আহ ঐ তোৰ চিখৰটো মিলাওঁতে ইমান টাইম লাগে নে তই মিলা ল এনেকুৱা কথা নকবি গম পাইছ নাই কালি তোৰ কাৰণে যি ঘটনা হ'ল কোফা চালা কি ঘটনা হ'ল? পেলাই দিম একে তোৰ মুখত কি ঘটনা হ'ল হা তোৰ ওপৰত যে মই যে আজি যে একো কথা নকওঁ গম পাইছ নাই তই যি ক যেনেকে খিৰে খিৰেকে চব একে কথা ফলিয়াই যায় একদম গম পাইছ তেনে ইফালে চা কি হ'ল গম পাবি ৰ'বাচোন হা মোৰ ফোন এটা আহিছে আহিলা আহিলো কোনে ফোন মাৰিছিলে লগৰ এজনীয়ে ফোন মাৰিছিলে চাওঁ সঁচাই কৈছা নে মিছাই কৈছা এইটো কোন জান হা তোক কি সুধি আছো কোন জান লগৰ কিয় হয়। হা কোন জানি এই ৰাহুলে ঠিকে কৈছিলে ফেচবুকত ছোৱালী পতাব নালাগে বুলি তই বনৰি চালা তই গুচি যা তুমি এনেকে ক'লা ব্ৰেকআপ মানে যা ব্ৰেকআপ যা যা তোৰ লগত মানে এইটোৱে ঘটনা হ'ল কেলা তই হাঁহিছ যে নাহাঁহি কি কৰিম তই পেলাই নামি আছোন তই পেলাই নামি আহ নিজে কলাৰ জন্মখা ধৰিব লগাবি ক'ত হাক কি পালি? কলাত ধৰিলি তোক মই কৈছিলো নাই ফেচবুকত কি ফেচবুকৰ ছোৱালী তোক মই
এইকেইটা কি হ'লে ৰচনৰ সৈতে কাজিয়া লাগি আছে ৰচনৰ তই কোনো কেলা কাজিয়া লগা ধান্দাতে পাহৰি থাকিলি নেকি পাহৰি থাকিলো কাজিয়া ধান্দাতে এইটো কুফা হবা বুজিছ এইটো যে 1 নম্বৰ কুফা ঐ কি কুফা কব এনেকে কৰিলে ভাল লাগে নেকি কৈছিল লগৰটো হৈ কিনে ই বুজি নাপায় বেকেলা তইনো কিয় এইবিলাক কৈ থাক নকবি বাদ দে হ'ব বল দে হ'ব বল আজিবা নকবা মই নোৱাৰো আৰু তোৰ লগত থাকিব কিয় ঘৰত বিয়া ঠিক কৰিছে কিমান আৰু লুকাই ভাল পাই থাকিম কিবা এটা কৰ তই দেখা নাই মোৰ দাদাৰে কেনেকুৱা দাদাৰে বিয়া পাতিলে মই বিয়া পাতিব পাৰিম এই কুকুৰটো চাচোন দৌৰি আছে ৰাতৰ ভাওটো বিষাইছে অ ছোৱালী তোক কথা এটা ক'ব থাকিল নহয় কি বেঙা কালি সপোনত আহিছিল তই কোন বেঙা মোহনক গাইক চিনি নাপাও অ বাইকত গৈছিলো ঘূৰিব তই গমেই নাপাও কি ক অ কেলা যা কথা ভাবি আছিলো সিয়ে দেখোন আহি ওলাল অ ছোৱালী চা 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 এই দেখিছো অকেলা যা যি চান্সত পাইছ অকলে আছে যা এ যাওঁৱে আৰু যা অ' ভাই এইজনী ছোৱালীচোন মোৰ ফালে আহিব নি অ' আহিছে অ কেলা ই দেখোন মোক দেখি পলাইছে অ বেঙা ৰ তই মোক দেখি ক'ত পলাইছ যে কি হ'ল মই কি কৰিলো তই কেলা ল'ৰা নে ছোৱালীও মোক দেখি পলাইছ যে তই তোক কেলা নামটোহে সুধিব আহিছিলো তই মোক দেখি পলাইছ যে কিয় লাগে তোক নামটো নামটো ক আকৌ যদি তই নক তোক মই বেঙা বুলি মাতিম আজিৰ পৰা মোৰ বেঙা নাম নি মন আকৌ তোৰ কেলা নামটোৰ লগত মানুহটো মিলা নাই নহয় ৰচোন ৰ সেইবিলাক ঢাকিব নালাগে দে মই এইবিলাক চোৱা নাই নহয় তোৰ কেলা নামটোৰ লগত মানুহটো মিলাই দিব পাৰিম এটা কাম কৰিবি তই গোটেই কাপোৰযোৰ দলি মাৰি দিবি মই এইবিলাক নহওঁ দেই যাওঁ দে থাক অ ক'ত যা ৰ কিছুদিন পিছত সিহঁতৰ দুয়োৰে মাজতে প্ৰেমৰ শিপাডাল গজি উঠিল তো তেনেহ'লে চাওকচোন প্ৰেমৰ শিপাডাল সিহঁতৰ ক'ৰলৈকে বগালে কি হ'ল ল'ৰা আজি মন চন মাৰি বহি আছে যে কোনোবাই কিবা ক'লে নেকি একো নাহোঁ এ হ'ব দে চিন্তা কৰিব নালাগে মই আছো নহয় তোৰ লগত কোনোবা দেখিব অ কেনেকৈ কৈছে চা আকৌ সি এইবিলাক বাদ দে বুঢ়া হ'ব কচোন কোন বুঢ়া মোৰ হ'ব লগা চচুৰ বুঢ়া আকৌ সেই সেনেকে নকবি দেই মোৰ এটা কথা দে হ'ব দে নকওঁ দে এইবোৰ কি খাই আছ অ কেলে পেলালো উঠৰ টকাটো এনে গ'ল মই নহয় এইবোৰ বেয়া পাওঁ দেই তই বেয়া পালে হ'ব নেকি খোৱা বস্তু খামেই আকৌ মই তোক ভাল পাওঁ কাৰণেহে এইবোৰ খাব মানা কৰোঁ দেউতাই গম পালে কি বুলি ক'ব অ হয় নেকি তই মানে মোক সঁচাকে বেয়া পাতিবি নহ'লে আকৌ এই পাগল অ' শুনচোন ক'ত যাওঁ ৰ অ দেউতা কি হ'ল তই বাহিৰৰ পৰা কিয় তেটো ফালে চিঞৰি আছ এইফালে আছোন লৈ আহিলো এক মই কি কৈছ তই হা সৰু মইনা কি কৈছ তই সেই ছোৱালীজনী লৈ আহিছ সৰু মইনা ডাঙৰ মইনা এই সৰু মইনাই কি কৰি দিলে অ চা কোন হয় এইজনী ই বোলে এক লৈ গুচি আহিলে বুজিছ মই এতিয়া এই সমাজখনৰ কেনেকে মুখ উলিয়াম কি কৰিবি দেউতা লৈ আহিলো আৰু তাই ঘৰত বিয়া ঠিক কৰিছে ময়ো তাইক বহুত ভাল পাওঁ তাইও মোক বহুত ভাল পায় দে দেউতা হ'ব দে আৰু তই যা কুকুৰ চাল্লা তই এই ডাঙৰ মই নাথাকোঁতে সেই দাদাই থাকোঁতে
আৰু এই কম বয়সতে এই বেঙাইনো কি জানিব বেঙা বুলি নকবি, বুজিছ? তাক বেঙা বুলি নকবি, বেঙাক বেঙা বুলি নকয় কি বেঙা কথা তাক নকবি, তই বেঙা বুলি নকবি। যা, মোৰ ঘৰৰ পৰা ওলাই যা, যা ওলাই যা। দেউতাও কিয়নো ওলাই দিলি তাহাঁতক? চুপ থাক তই, একো কথাই নকবি তই। মইনো কি কৰিলো দেউতা? চুপ থাক বুলি কৈছো, চুপ থাক। তোৰ কাৰণে আজি সকলোখিনি এনেকুৱা হৈ আছে, বুজিছ? ডাঙৰ মইনা, তহঁতক মই এইখন হাতেৰে তুলি তালি ডাঙৰ মানুহ কৰিছিলো, কিন্তু আজি সি নুবুজিলে। এজনী ছোৱালী লৈ আহিছে, উলিয়াই দিলো। কিন্তু তোৰ নিচিনা এটা বয়সৰ ল'ৰাই তই যদি আজি ভাল হলি হয়, ঘৰখন ধৰি ৰাখিব পাৰিলিহেঁতেন। যা, তই যা। মইনো ইমানে বেয়ানে? মায়েও মোকনো তই কিয় এনেকৈ জন্ম দিলি? হ'ব দে দেউতা, তই বিচাৰ নহয় তোৰ ডাঙৰ মইনাটো মানুহ হোৱাটো? হ'ব দে, মানুহ হয় মই এদিন উভতি আহিম দেউতা। ঐ তোৰ কি হ'ল আজি প্ৰিয় মানুহজনৰ ওচৰত যোৱা নাই যে? যোৱাকালিৰ পৰা তাৰ খবৰ খাতি মই একোৱে পোৱা নাই, ক'ত বা গ'ল? হয় দে কেলা, মই নিজে আচৰিত। তইনো কেলা বেঙাটো প্ৰেমতে পৰিব পাৰিনে? ঐ তহঁতি ইয়াতে বহি আছ? বহি আছো। কথা এটা হ'ল নহয়, মনৰ ভাইকে যে ছোৱালী পলুৱাই আনিলে গম পোৱা নাই তহঁতি? কি ক? তই লগ পাইছিলি নেকি মনক? নাই পোৱা। আৰু নাই তহঁতি? পোৱা। নাই পোৱা নাই ৰে, নাই পোৱা। পোৱা। মনৰ ভাইকে যে ছোৱালী যে পলুৱাই আনিলে, বাপেকে দুটাকে ঘৰত সোমাব নিদিলে। সেইটো কাৰণে বাপেকে মনকো অকণমান বেয়াকৈ ক'লে। সেইটো কাৰণে তাৰ মনত অকণমান আঘাত লাগিল, সেইকাৰণে ঘৰৰ পৰা ওলাই গুচি গ'ল। কি? ক'ত গ'ল সি? ক'ত গ'ল এতিয়ালৈকে ময়ো গম পোৱা নাই। সেইটো কাৰণে তহঁতক সুধিছিলোঁ যে দেখা পাইছিলি নেকি তাক। লগে পোৱা নাই আমি। বাপেকৰ এতিয়া অৱস্থাই নাই একেবাৰে। মনে সেইদিনাখনৰ পৰা নোহোৱা হৈ পৰিলে, কোনো গমেই পোৱা নাছিল সি ক'ত গ'ল, ক'ত আছে, একো খা খবৰ নাই। এফালে আকৌ তাই পাগলৰ নিচিনা হৈ পৰিল, একেবাৰে অকলশৰীয়া হৈ পৰিলে। কি হ'ব বাৰু? মন উভতি আহিবনে? সি মানুহ হ'ব পাৰিবনে? কি হ'ব বাৰু? তাইনো বেঙাটোৰ প্ৰেমত এনেকৈ পগলা হৈ পৰিলে নে? আচলতে কওঁ শুনক, ধুনীয়া চেহেৰা চাই কেতিয়াও প্ৰেম নকৰিবা। যদি প্ৰেমত পৰিবই মন আছে তেন্তে এটা সঁচা মন বিচাৰিবা, কাৰণ ধুনীয়া চেহেৰা এদিন শেষ হৈ যাব আৰু সঁচা মনটো সদায় থাকি যাব। সেইটো কাৰণে তাই খোজে প্ৰতি তাৰ তাতে এটাই কথা বিচাৰি পাইছিল যে তাইৰ জীৱনত সিয়ে সঁচা ভাল পোৱা।